আপোনালোকে বাৰু স্থানটো দেখি অলপ চিনাকি চিনাকি অনুভৱ কৰিছেনে? এয়া বাৰু কাৰ হয়? এইখনেই হৈছে আমাৰ ঈশ্বৰৰ পুত্ৰ জুবিন দা মানে শ্ৰদ্ধাঞ্জলি দিয়া ঠাইকণ। আমি গৈছিলোঁ যিহেতু ভিডিঅ'টো বহুত দিনৰ আগতে কৰি থৈছিলোঁ, কিন্তু মই দিবলৈহে হোৱা নাছিল। বহুত ব্যস্ততাৰ মাজত আৰু নিজৰ স্বাস্থ্যও অলপ বেয়া আছিল, সেইকাৰণে দিব পৰা নাছিলোঁ। কিন্তু আজি ফোনটো খুচৰি খুচৰি চাওঁতেই মানে দেখি গ'লোঁ, সেয়েহে ভাবিলোঁ আপোনালোকৰ মাজতো আমি আগবঢ়াওঁ। জানুৱাৰীতে আমি গৈছিলোঁ জুবিন দাৰ ওচৰলৈ, আৰু জুবিন দাৰ ওচৰলৈ গৈ ইমানেই ভাল লাগিছে পৰিৱেশটো। এটা যে মন্দিৰলৈ গৈছোঁ তেনেকুৱা এটা অনুভৱ হ'ল। সেয়েহে চাকি জ্বলাই লৈ গোটেই চৌৰাণটো মই ধুনীয়াকৈ মানে দৃষ্টি কৰিলোঁ। যিহেতু খুব ধুনীয়া এটা পৰিৱেশ, সেয়েহে ভাবিলোঁ এটা ভিডিঅ' কৰি লওঁ আৰু আপোনালোকক যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ হয় তেওঁলোককে মই দেখুৱাম। আৰু এয়া হৈছে আমাৰ গুণগুণ, আৰু বহুত মানুহ আহিছিল কাৰণ আমি ৰাতিহে পাইছিলোঁগৈ, সেইকাৰণে অলপ মানুহবিলাক গৈছে আৰু। কিন্তু তাৰ আগতে মই ভিডিঅ' নকৰাৰ আগতে কিন্তু বহুত মানুহ আছিল, কেইবাটাও দলো আহিছিল জুবিন দাৰ ওচৰলৈ। মানে ভাল লাগিলে আৰু দৃশ্যটো মানে ঠাইটো দেখি খুবেই আনন্দিত হৈছোঁ। কিন্তু এতিয়া এটা কথা দেখি অলপ মনত বেয়া লাগিছে। মানে কি হয়, বেলেগ দিশত হোৱা হ'লে জুবিন দাক খুব ধুনীয়াকৈ ঠাইটো ৰাখিলেহেঁতেন, সৌন্দৰ্য কৰি, মানে ধুনীয়া ধুনীয়া দৃশ্যৰ পৰা ধৰি লৈ মানে পৰিৱেশটো এটা খুব ধুনীয়া এটা কৰি দিলেহেঁতেন। কিন্তু আজি জুবিন দা বৰষুণ দিলেও জুবিন দা গোটেই শ্ৰদ্ধাঞ্জলি ঠাইডোখৰ বেয়া হৈ যায়, মানে তেনেকুৱা দেখি অলপ বেয়া লাগিছে। আৰু তাৰপিছত আকৌ বহুত মানুহে আহি জুবিন দাৰ ওচৰতে ফটোকপি লৈছে, পিছে ময়ো ল'লোঁ দেখুৱাবলৈহে, মানে ফটো হিচাপে আছে, ভিডিঅ' হিচাপে হয়তো নাথাকিবও পাৰে, পিছত যদি পাওঁ মই দেখুৱাই দিম। আৰু এয়া দেখিছেনে, গামোচাৰে ভৰি পৰিছে, আৰু গামোচাৰ যিখিনিত থৈছে মই চাইছিলোঁগৈ। আৰু যিখিনি খলা জুবিন দাৰ ওচৰত যিসকলে খলা দিছিলে, সেই খলাখিনিও বহুতখিনি হৈ আছে। মই ভিডিঅ' কৰিবলৈহে নহ'লে, যিহেতু আমি সন্ধিয়া গৈছিলোঁ, ফোনৰ কোৱালিটিটো ইমান ভাল নাহিব বুলি মই ভিডিঅ'টো নকৰিলোঁ। আৰু মানুহজনে খুব ব্যস্ত ফোনত, মই বোলো অলপ উঠাই লওঁ, কাৰণ জুবিন দাৰ ক্ষেত্ৰলৈ যে গৈছিলোঁ সেইটো প্ৰমাণ লাগিব নহয় জানো মানুহজনৰ। মই যিহেতু উঠিয়ে থাকোঁ, মই ভিডিঅ'ত দিমেই বাৰু, তথাপিতো মানুহজনে মানে উঠক আৰু মানুহজনেও ক'ব পাৰিব মই যে জুবিন দাৰ ওচৰলৈ গৈছোঁ। তাৰপিছত আকৌ সেই জুবিন দা পিছফালে থকা পাহাৰখনত গছ গছনিখিনি ইমানেই ভাল লাগিছে, আৰু মই সেইকাৰণে ভিডিঅ' এটা কৰি থলোঁ ধুনীয়াকৈ। তাৰপিছত আকৌ এটা কথা দেই, আমি যিদিনা গৈছিলোঁ সেইদিনাই আকৌ ল'ৰা দুটাই খোজকাঢ়ি বোলে বহু দূৰৰ পৰা জুবিন দাৰ ওচৰলৈ আহিছিল। কিন্তু মই ভিডিঅ' নকৰিলোঁ, যিহেতু মোৰ ভয় লাগে নহয় জানো, আমাৰ অচিনাকি ঠাই পটককৈ ফোন এটা লৈ ভিডিঅ' কৰি দিয়াটো ইমান সম্ভৱ নহয়, কাৰণ কিছুমানে এলাউড নকৰিব পাৰে, সেইকাৰণে মই নকৰিলোঁ। আৰু ঠাইটো আপোনালোকৰ কেনেকুৱা লাগিছে? জুবিন দাৰ ক্ষেত্ৰ বুলি কোৱাৰ লগে লগেতো আপোনালোকৰ ভালেই লাগিব নহয় জানো। সেয়েহে ধুনীয়াকৈ মানুহ বহুত আছিলে, মই ইফাল সিফাল চাই মানে অবাক হৈ গৈছোঁ, আৰু মনটো কিবা এটা বেয়া লাগিছে। তেওঁ গান শুনি আমি যিহেতু ডাঙৰ দীঘল হৈছোঁ, আৰু আজিৰ পৰা যাতে তেওঁ নতুন নতুন গান আমি শুনিবলৈ নাপাম, সেয়েহে অলপ মনটো বেয়া লাগিছে বাৰু। তথাপিতো মানুহজনকে কেমেৰাটো দুই বুলি মোক উঠাই দেচোন। আৰু আমাৰ কি হয় জানেনে, আমাৰ মানে ভিডিঅ' কৰা মানুহ নাথাকে যে, সেইকাৰণে মানে আমাৰ এনেকৈ গৈ থকা মেলা ভিডিঅ' কৰিবলৈ আমাৰ নহয়। তাৰপিছত মানুহজনে মোক কৰি আছিলে, মোৰ মানুহজনক ক'লোঁগৈ দিয়া ময়ো তোমাক কৰি দিওঁ বুলি, তেওঁক কৰি দিলোঁ। আৰু জুবিন দাৰ ফটোকপি ইমান ধুনীয়াকৈ থৈছে চাওক, ভাল লাগি গৈছে। আৰু এয়া এটা দুটাকৈ আকৌ দৌল আহি আছে। তাৰপিছত মই দোকানত চালোঁ দোকানবিলাকত কি কি বিক্ৰী কৰিছে, কিন্তু এই দোকানখিনি যে কোৱা শুনিছোঁ আঁতৰলৈ নিয়া হৈছে দেই, সিহঁতক দোকান দিবলৈ দিয়া নাই। আচলতে কি হয়, তেওঁলোকে কিন্তু দোকানখিনি, মই যিহেতু গৈছিলোঁ সেই দোকানখিনি দেখি কিন্তু তেওঁলোকক আঁতৰাই দিবলগীয়া একো কথা নাছিল, কাৰণ তেওঁলোকে তেওঁক লৈ জীৱিকা এটা চলাই আছে নহয় জানো। আৰু তেওঁলোকে বেয়া হেৰিও কৰা নাই, কাৰণ বেলেগ বস্তু বিক্ৰী কৰা নাই, তেওঁলোকে ধূপ ধূনাৰ পৰা ধৰি লৈ জুবিন দাৰ ফটো, আপেল কমলা তেনেকুৱা কিছুমান বস্তুৱে বিক্ৰী কৰি আছিলে। তেওঁলোকক কিন্তু আঁতৰাব নালাগিছিল। আৰু এইখন দোকান হৈছে জুবিন দা শ্ৰদ্ধাঞ্জলি দিয়া বাহিৰাৰ, মানে ভিতৰত নহয় দেই, এইখন দোকান দিয়া হৈছিলে। আৰু এনেকুৱা দোকানবিলাক বাহিৰতে দিছে, কিন্তু যিসকলে ধূপ ধূনাৰ পৰা ধৰি লৈ মানে জুবিন দা মালা চালা যি পায় মানে শলিতা তেনেকুৱাবিলাক দোকানহে কিন্তু ভিতৰত আছিলে। মানুহে কিন্তু এইটো অন্যায় কৰিছে, কাৰণ তেওঁলোকে কিবা এটা কৰি যদি জীৱিকা নিজৰ পেটটো পোহপালন দিছে বা
ঘৰৰ মানুহক পোহপালন দিছে সেইটো ইমান আঁতৰাবলগীয়া ইমান ধৰিবলগীয়া মানুহে কথা নাই। কিন্তু আজিকালি মানুহে লোকৰ উন্নতিটো দেখিব নোৱাৰে, সেইকাৰণে আবোল তাবোল বকি মানে কিবা আনৰ কিবা বহুত যে হৈছে তেনেকুৱা কাৰণে তেওঁলোকে হেৰি চেৰি কৰি দিয়ে। এয়া দেখিছেনে জুবিন দাৰ ওচৰত যে দিছিলে শলিতাখিনি, এয়া এঠাইতে থৈ দিয়া হৈছে আৰু চাগে কিমান আছিলে ঠিক নাই। মই কিন্তু সেয়া ভিডিঅ' হেৰি কৰি লৈছিলোঁ, মই পাহৰিহে গৈছোঁ দেই। কিন্তু এই বেকগ্ৰাউণ্ডটো দেখিছেনে কিমান যে ভাল লাগিছে, উফৰাম খুব ভাল লাগিলে। তাৰপিছত আকৌ চাই মেলি বহুতে আহিছে, এয়া আমাৰ মামীহঁত, আমাৰ ওচৰ চুবুৰীয়া, এইটো মামা হয় দেই, ওচৰ চুবুৰীয়া কোনোবা এনেকৈ আহি আছে। তাৰপিছত আমি ঘৰ মুৰা হ'লোঁ, কাৰণ সময়ো হ'ল নহয় জানো আমাৰ, যিহেতু আমি দুদিনীয়া কাৰ্যসূচীত গৈছিলোঁ। এয়া গাড়ী মটৰত উঠি মেলি আহিলোঁ আৰু কি ক'ম আৰু বেয়া লাগিলে জুবিন দা হেৰিটো এৰি, মনতো পৰিছে খুব। আৰু উপায় নাই আৰু এনেকৈ নহয় জানো, সেইকাৰণে আজিলৈ বাই বাই ভিডিঅ'টো ৰাখিছোঁ। সকলোৱে ভালে থাকক সেয়াই কামনা কৰিছোঁ। আৰু ছোৱালীজনীক বেল এপাত লাগে, তাই চাইছে এইবোৰ যে পেপু কৰে তেনেকুৱা বেল এপাতো লাগে। তাৰপিছত বোলো লৈ দিওঁ, সেই বুলিয়ে দোকান বিচাৰি আছোঁ, দোকানো এখনো পোৱা নাই। অৱশেষত পালোগৈ বাৰু, তাইক ধুনীয়াকৈ সেই পেপু কৰা এডাল মই লৈ দিলোঁ মানুহজনৰ পৰা পইচা লৈ। মোৰতো নিজৰ পইচা বুলিবলৈ নাই নহয় জানো, মানুহজনেও লৈ দিলে তাইক। আৰু যিহেতু সৰু ল'ৰা ছোৱালীক সন্তুষ্ট কৰিব লাগিব নহয় জানো, সেয়েহে লৈ দিলে। আৰু আজিলৈ বাই বাই। খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগিল মনটো। কিন্তু কিবা এটা যে অভাৱ অনুভৱ কৰিছোঁ, সেইটোৱে খুব মনটো বেয়া কৰিলে। আৰু জুবিন দা খুব ধুনীয়াকৈ থাকক ভালে কুশলে, এয়াই কামনা কৰিছোঁ। আৰু দৃশ্যটো দেখি ভালেই লাগিছে, জুবিন দাকো ধুনীয়াকৈ ৰাখিছে। কিন্তু পিছে পানী নপৰাকৈ তেওঁ কিবা এটা কৰি দিব লাগে, তেওঁ ঠাইডোখৰত পানী নপৰাকৈ খুব ধুনীয়াকৈ এটা মিউজিয়ামৰ দৰে ৰাখি দিব লাগে, সেয়াই আৰু।